সাগৰ সংগম কত না সাঁতুৰিলো তথাপিতো হোৱা নাই ক্লান্ত। গান শুনি আপোনালোকে ধাচকে পইণ্ট দিব দেই ভিডিঅ' চাই থাকোঁতে। হেল্ল' হাই। পাত্তাই নিদিলে যে। আৰু এই গেমটো কি বুলি কয়? স্কেটিং ন? স্কেটিং। এইজনেই হ'ল আমাৰ পৰম পিতা মোহনদাস কৰমচাঁদ গান্ধীজী, মহাত্মা গান্ধী। गुड मॉर्निंग दोस्तों। আজি পুৰা হৈ গ'লো এইখন বিচনাত, মানে একদম পুৰা 360 ডিগ্ৰী পুৰা ঘূৰি ঘূৰি হৈছোঁ আৰু অকলে হ'লে। মোৰ সেইটো বেয়া অভ্যাস। সকলোকে পণ্ডিচেৰীৰ পৰা গুড মৰ্ণিং জনাইছোঁ। আৰু মোৰ এইবিলাক ষ্টিল বডিত দেখিছে নহয়, এই আজি কিমান বছৰ পৰা মই এই একেটা চাইজতে আছোঁ আৰু। কোনোবাই যদি শকত হোৱা যদি দৰৱ জানে দিবচোন, অলপ শকত হৈছোঁ। তো মোক খাতো এতিয়া পানী খাম, ঠাণ্ডা পানী। ৰাতিপুৱাই ঠাণ্ডা পানী খালী পেটতে খাব লাগে বোলে, কিন্তু বহুত ডক্তৰে কয় ৰাতিপুৱা একদম মানে ঠাণ্ডা পানীটো পেটৰ কাৰণে ভাল নহয়, অলপ কুহুমীয়া গৰম পানী খাব লাগে বুলি কয়। আপোনালোকে কমেণ্ট কৰি জনাবচোন, খালী পেটত একদম ঠাণ্ডা পানী ভাল নে অলপ কুহুমীয়া গৰম পানী ভাল। আৰু মোৰ এই ৰুমৰ ওচৰতে বাছ ষ্টেণ্ডটো আছে, পণ্ডিচেৰী বাছ ষ্টেণ্ডটো। ৰাতি পাঁ কৰি আছে মোৰ ওচৰত। এইটো ওচৰতে আছে বাছ ষ্টেণ্ড। এইটো বাছ ষ্টেণ্ডটো বহুত ডাঙৰ, কিন্তু এই অলপ দিন আগত মই টিহুচিৰাপাল্লী বাছ ষ্টেণ্ডত দেখাইছিলোঁ যে, ইমান ডাঙৰ নহয় মানে, কিন্তু আমাৰ এইফালে যিটো যিবিলাক নৰ্মেল বাছ ষ্টেণ্ড আছে মানে সেইবিলাকতকৈ বহুতেই ডাঙৰ। তো ব'লক অলপ ওলাই যাওঁ ৰাতিপুৱাই ৰাস্তা ফালে, অলপ মৰ্ণিং ৱাক কৰি আহোঁ নে কি? তো মই ওলালোঁ, ব'লক এতিয়া অলপ মৰ্ণিং ৱাক কৰি আহোঁ। পণ্ডিচেৰীখন, ৰাতিপুৱা পণ্ডিচেৰীখনো কেনেকুৱা অলপ দেখাওঁগৈ আপোনালোকক। আৰু লগতে এই চাৰিপাত লৈ যাওঁ, এইপাত উলিয়াই দিলে মানে লাইট বন্ধ। তো ঠিক আছে, মোৰ ৰুম মানে মোৰে চাবি আৰু এইটো লক কৰিবলৈ প্ৰথম ইয়াত ভিতৰৰ পৰা এনেকৈ দবাই ল'ব লাগিব, লগোৱাৰ পাছতহে হ'ব। তো লক হৈ গ'ল, তো অলপ পাছত আহি আছে। ৰাতিপুৱাই লিফ্টতে যাম আৰু ফেচিলিটি আছে আৰু ইউজ কৰিব লাগে নেকি। আৰু আজি মই এখন হোটেলতে থাকিলোঁ না। গুড মৰ্ণিং, গুড মৰ্ণিং। এইখনেই হোটেল, ইয়াতে মই আছিলোঁ আজি। এয়াই হ'ল ৰাতিপুৱাৰ পণ্ডিচেৰী ৰাস্তা চাওক না, কি ডাঙৰ ডাঙৰ ৰাস্তা, ইমান চিকচিকীয়া হৈ আছে ন। আৰু এতিয়া গাড়ী মটৰ ইমান ভিৰ নাই হোৱা বাৰু, কিন্তু অলপ পাছত গাড়ী মটৰ বহুত ভিৰ হ'ব। তো আমাৰ অসমৰ ফালে এনেকুৱা ৰাস্তা পদূলি কেতিয়া হ'ব আৰু। তো মামা সোনকালে বনাবলৈ চেষ্টা কৰক আৰু। তথাপি বনাই আছে বাৰু মামাই, কিন্তু আৰু অলপ সোনকালে বনাবলৈ চেষ্টা কৰক। অৰ্ডাৰ দি দিয়ক না, মামা মেইন না, মামা মেইন। তো গাইজ, মই ৰাতিপুৱাই খোজকাঢ়ি মৰ্ণিং ৱাক কৰি ক'ৰ পাই গ'লে চাই লওক একবাৰ ভিউটো। দিছ ইজ এ ভিউ অফ প্ৰমিনেণ্ট বিচ। তো এই বিচখনৰ নাম হ'ল প্ৰমিনেণ্ট বিচ বুলি কয়। তো ভিউটো চাওক না, কি ধুনীয়া লাগিছে ন। তাতে ৰাতিপুৱা আহিছোঁ না, ইমান চাফা হৈ আছে, একদম পূৰা মাইণ্ড ফ্ৰেছ হৈ গৈছে। কুল ঠাণ্ডা কুল। আৰু এই জাহাজখন চাওক কিমান দূৰত আছে। জাহাজখন বহুত ডাঙৰ হয়, কিন্তু মোৰ মোবাইলে জুম হোৱা নাই ইমান, তথাপিও হৈছে আৰু ফাটাফাটিকৈ।
সস্তীয়া মোবাইল না। আৰু ইয়াত বহিবৰ কাৰণেও কি ধুনীয়া সুবিধা কৰি থৈছে চাওক। কি চিকচিকা হৈ আছে ৰে। আৰু এটা কথা কি, এইটো ৰাস্তাত মানে আপোনাৰ বাইক গাড়ী এইবিলাক আহিবলৈ এলাও নাই, ন' এণ্ট্ৰি। তো এইফালে সাগৰ আছে আৰু এইফালে মৰ্ণিং ৱাক। সকলো ইয়াত মৰ্ণিং ৱাক কৰিবলৈ আহে ইয়াত, তো সেইকাৰণে বাইক গাড়ী এইবিলাক এলাও নাই। এইবিলাক গছবিলাক চাওক কি ধুনীয়া ধুনীয়া। হেল্ল', হাই। পাত্তাই নিদিলে যে। আৰু এই গেমটো কি বুলি কয়? স্কেটিং ন? স্কেটিং। নে এই জেগাখিনি এক্সাৰচাইজ কৰিবৰ কাৰণে, মৰ্ণিং ৱাক কৰিবৰ কাৰণে ইয়াত মানুহ সকলো আহে। ফৰেনাৰ মানুহটো বহুত আছে ইয়াত। হেল্ল', গুড মৰ্ণিং। এখেতে ইয়াত ধুনীয়াকৈ এক্সাৰচাইজ কৰি আছে। এইবিলাক চব ফৰেনাৰ এক্সাৰচাইজ কৰি আছে ধুনীয়া। আৰু এইখন ইয়াতে সাগৰ পাৰত এখন সৰুকে পাৰ্ক বনাই থৈছে আৰু ইয়াতে টয়লেটৰ সুবিধা আছে। This is dolphin. তো দোস্ত, এই মূৰ্তিটো দেখিছেনে? এই মূৰ্তিটো হৈছে ফ্ৰান্সৰ গভৰ্ণৰ জেনেৰেল জোচেফ ফ্ৰেন্সিছ ডুপ্লেক্সৰ মূৰ্তি হয়। তো ইয়াতে এইবিলাক লিখা আছে ধুনীয়াকৈ, কিন্তু কি লিখা আছে ভালকৈ দেখি পোৱা নাই, ভিজিবল হোৱা নাই ভালকৈ। ইয়াতো কি লিখা আছে বুজি পোৱা নাই ভালকৈ। তো গাইজ আপোনালোকে এতিয়া ভাবিছে চাগে ন, ফ্ৰান্সৰ গভৰ্ণৰ জেনেৰেলৰ মূৰ্তি ইয়াত কিয়? তো গাইজ আমাৰ ভাৰত স্বাধীন হোৱাৰ আগতে আৰু ভাৰত স্বাধীন হোৱাৰ 7 বছৰ পাছলৈকে এই ফ্ৰেঞ্চসকলেই পণ্ডিচেৰীত ৰাজত্ব কৰি আছিল না। তো এতিয়াও এই ফ্ৰেঞ্চসকলৰ মানুহ এই পণ্ডিচেৰীত আছে। এখন মানে কলনী আছে যিখনক ফ্ৰেঞ্চ কলনী বা হোৱাইট কলনী বুলি জনা যায়। তো নেক্সট ভিডিঅ'ত এইবিলাক দেখাম। তো গাইজ এতিয়া এই ৰাস্তাটো চাওক না, আৰু ইয়াৰ পৰিৱেশটো চাওক কি ধুনীয়া, কি সুন্দৰ। আৰু এইফালে চাইডে চাইডে যিবিলাক ঘৰ আছে, তাৰ যিবিলাক ডিজাইন, মানে যিবিলাক ডিজাইনত ঘৰবিলাক বনাইছে, তো সঁচাকৈ এই ফ্ৰেন্সত থকা নিচিনাই অনুভৱ হৈছে। তো এইটো এটা ঘৰ চাওক কি ডিজাইনত বনোৱা আছে। খিৰিকীবিলাক চাওক, এই ডাঙৰ ডাঙৰকৈ দুখন দুখন খিৰিকী দিছে আৰু বাকীখিনি ৱাল চাওক। এইটো এটা আমাৰ ইণ্ডিয়ান ডিজাইনৰ ঘৰ নহয়, এইটো এটা। তো ফ্ৰান্সত থকা নিচিনা অভিয়াছলি লাগিবই আৰু। তো গাইজ মই তেনেহ'লে এতিয়া ফ্ৰেন্সতে ঘূৰি আছোঁ নেকি? বুজি পালেনে? এতিয়া বুজিব নালাগে আৰু। আৰু এইটো হ'ল এটা চৰকাৰী অফিচ, চিফ ছেক্ৰেটেৰিয়েট গভৰ্ণমেণ্ট অফ পুডুচেৰী। তো এইটো একদম পূৰা সাগৰৰ পাৰতে আছে আৰু। সাগৰ সংগম কত নাহাতুৰিলোঁ তথাপিতো হোৱা নাই ক্লান্ত। গান শুনি আপোনালোকে ধাচকৈ পইণ্ট দিব দেই ভিডিঅ' চাই থাকোঁতে। সাগৰৰ ঢৌবিলাক যিটো শব্দ কৰি মানে পাৰলৈকে উঠি আহে নহয়, শুনিলে ভয় লাগি যায়। এইবিলাকতো সৰু সৰুৱে, কিছুমান এই ডাঙৰ ডাঙৰ সাগৰবিলাকততো আৰু ডাঙৰ ডাঙৰ ঢৌ আহে। তো ভাবি চাওক কিমান ডেঞ্জাৰ। তো গাইজ মই এতিয়া আপোনালোকক দেখাম আমি সকলোৱে চিনি পোৱা এজন মানুহৰ মূৰ্তি। তো এইজনেই হ'ল আমাৰ পৰম পিতা মোহনদাস কৰমচাঁদ গান্ধীজী, মহাত্মা গান্ধী। তো গান্ধীজীৰ মূৰ্তি ইয়াত ধুনীয়াকৈ বনাই থোৱা আছে, চাওক। তো ইয়াতে আৰু এজন মানুহৰ মূৰ্তি আছে যিজনক আমি সকলোৱে চিনি পাওঁ। এখেত হ'ল পণ্ডিত জৱাহৰলাল নেহৰু। এখেতৰ মূৰ্তিটো ইয়াত আছে আৰু অপজিট ছাইডত মহাত্মা গান্ধী
মূৰ্তিটো আছে। তো চাওক, এখেত হ'ল পণ্ডিত জৱাহৰলাল নেহৰু, আৰু ঠিক অপজিটত এই অলপ আগত দেখাইছিলোঁ যে মহাত্মা গান্ধীজীৰ মূৰ্তিটো। মানে দুইটা মূৰ্তি মানে মুখামুখিকৈ আছে আৰু চাওক, এইফালে এইটো আৰু এইফালে এইটো মূৰ্তি। আৰু এইখন হ'ল ট্ৰিবিউট ৱাল, মানে শ্ৰদ্ধাঞ্জলি দেৱাল। তো এই দেৱালখন আমাৰ এতিয়া যি ভাৰতবৰ্ষৰ স্বাধীনতা দিৱসৰ ৭৫ সংখ্যক স্বাধীনতা দিৱস হৈ গৈছিল, সমগ্ৰ ভাৰতবৰ্ষতে আজাদী কা অমৃত মহোৎসৱ উদযাপন কৰিছিল। তো সেইটো বছৰতে এই ৱালখন ইয়াত নিৰ্মাণ কৰিছিল। তো মেইনলি ভাৰতবৰ্ষৰ স্বাধীনতাৰ হকে যিসকল বীৰে ত্যাগ দিছিল, যিসকল বীৰৰ কাৰণে যিসকল বীৰৰ ত্যাগৰ কাৰণে আমাৰ ভাৰতবৰ্ষখন স্বাধীন হৈছিল, তো সেইসকল বীৰৰ স্মৃতি ৰক্ষাৰ কাৰণে এই দেৱালখন ইয়াত নিৰ্মাণ কৰা হৈছে। তো ময়ো এই সুযোগতে এই বীৰসকলক মই চেলুট দিছোঁ। জয় হিন্দ, জয় ভাৰত।